আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পুৱাৰে পৰা নাম প্ৰসংগেৰে মুখৰিত হৈ পৰিছে। উখল মাখল হৈ পৰিছে চৌদিশ। শংকৰদেৱৰ তিৰুভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত গুৰু কীৰ্তন হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰি আহিছে। ধৰ্মীয় পৰম্পৰাৰে কালিৰে পৰা আৰম্ভ হোৱা গুৰু কীৰ্তনৰ আজি পুৱা তালকোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় তিৰুভাৱ তিথিৰ কাৰ্যসূচী। ইফালে পুৱাৰে পৰা উষা কীৰ্তন কৰি বটদ্ৰৱাৰ চৌপাশ হৰি নামৰ অমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। আজি পবিত্ৰ ভাদমাহ মহাপুৰুষ গুৰুজনাৰ তিৰুভাৱ তিথি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু দুই সত্ৰৰ ভকত বৈষ্ণৱ সকলোৱে এই তিথিভাগ পূৰ্ণ প্ৰস্তুতিৰে আয়োজন কৰিছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু তীৰ্থযাত্ৰী বটদ্ৰৱা থানলৈ আগমন হৈছে। পৰিচালনা সমিতিখনেও
এই তীৰ্থযাত্ৰীসকলৰ সুবিধা হোৱাকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়াস কৰিছে। এই তিৰুভাৱ তিথিত আজি বটদ্ৰৱাত ভক্তি ৰসেৰে চাৰিও দিশ মুখৰিত হ'ব। ভগৱান কৃষ্ণৰ যে নাম কীৰ্তন, এই নাম কীৰ্তনেৰেই আমাৰ এই বটদ্ৰৱাৰ চাৰিওফালৰ আজি বতাহত প্ৰতিধ্বনিত হ'ব। গুৰুজনাৰ এই তিৰুভাৱ তিথিভাগ বটদ্ৰৱা থানত যোৱাকালি আমাৰ গন্ধোৎসৱ হ'ল। আজি পুৱাৰ পৰা তাল কোবোৱা প্ৰসংগ, মন্দিৰা নাম, উষা কীৰ্তন, আইসকলৰ নাম, সকলো ধৰণৰ আজি আমাৰ যিখিনি প্ৰসংগ প্ৰণালী আছে বটদ্ৰৱাত 18 প্ৰসংগ, এই সকলোখিনিৰ ব্যৱস্থা হ'ব। ইতিমধ্যেই কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে বটদ্ৰৱা থানলৈ আহি আমাৰ এই যি পবিত্ৰ নাম, আমাৰ নামৰ ধ্বনিত মুখৰিত হৈছে। সকলোৱে অংশগ্ৰহণ কৰিছে। হৰি নামেৰে আজি বটদ্ৰৱা মুখৰিত হ'ব। সকলো অসমবাসীলৈ আমাৰ আহ্বান, এই গুৰুজনাৰ সৰ্বগুণাকৰ যাক কোৱা হয় পৰম আৰাধ্য আমাৰ গুৰু, এই গুৰুজনাৰ তিৰুভাৱ তিথিভাগ পবিত্ৰ ভক্তিৰ আৰ্হিৰে অসমবাসীয়ে আজি পালন কৰিব। আৰু আমি এই তিৰুভাৱ তিথিত অসমবাসীলৈ বটদ্ৰৱাৰ পৰা আমাৰ ওলগ জনাইছোঁ। সকলোলৈকে আমাৰ ভক্তি সেৱা জনাইছোঁ। ঢিঙৰ পৰা ব্যুৰ' ৰিপৰ্ট, টাইম অৱ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।